আজি আমি ষষ্ঠমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম পাঠ মানে কবিতা দা ৰেইনব'টো ৰিডিং আৰু লগতে ইয়াৰ অৰ্থটো বুজিম গতিকে চাওঁ আহা তোমালোকৰ ইয়াতে কিনো আছে কৈছে কি দা ৰেইনবো boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these. There are bridges on the rivers as pretty as you please. But the bow that bridges heaven and overtops the trees and build a road from earth to sky is prettier far these. তোমালোকৰ কবিতাটো বহুত সৰু হয় নহয় এতিয়া চোৱা আমাৰ ৰিডিংটো হৈ গল এতিয়া তোমালোক আকৌবা পঢ়ি দিছো মই তোমালোকে ঘৰত ট্ৰাই কৰিবা হা সৰি চোৱা The rainbow boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these. There are bridges on the rivers as pretty as you please, but the bow that bridges heaven and overtops the trees and build a road from earth to sky is prettier far these. কবিতাটোৰ কবিজনৰ নাম কি ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি আকৌবা কৈছো ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি তোমালোকে ঘৰত দুবাৰ তিনিবাৰ ৰিড কৰিবা তোমালোকে ধুনীয়াকৈ পঢ়িব পৰা হৈ যাবা বুজিছা আৰু যদিহে কিবা ওয়ার্ড মানে কবলৈ পাৰা নাই তেন্তে হেতু কমেন্ট কৰি জনাবা মই আকৌ পঢ়াই দিম এতিয়া আমি দা ৰেইনবো কবিতাটোৰ অৰ্থটো বুজিম দা ৰেইনবো ৰেইনবো মানে কি ৰেইনবো মানে হৈছে ৰামধেনু গতিকে কৈছে দা ৰেইনবো অৰ্থাৎ ৰামধেনুখন প্ৰথম বাক্যটো চোৱা boats sail on the rivers boats মানে কি জানানে boats মানে হৈছে নাও আৰু ইয়াত কৈছে কি boat sail on the rivers অৰ্থাৎ নদীত কি চলে নাও চলে দেন কৈছে and ships sail on the seas ships মানে কি জানা তোমালোকে ships মানে হৈছে জাহাজ জাহাজবোৰ ক'ত চলে আৰু জাহাজবোৰ চলে সাগৰত then but clouds that sail across the sky কিন্তু কৈছে কি ইয়াতে মেঘবোৰ ক'ত চলে আকাশৰ মাজেৰে চলে কৈছে কি ইয়াতে কিন্তু মেঘবোৰে আকাশৰ মাজেৰে চলে are prettier far than these আৰু এইবোৰ বহুত সুন্দৰ হয় দূৰৰ পৰা বুজিলা তোমালোকে এই পেৰাগ্ৰাফটো আকৌবাৰ কৈ দিমনে মই চোৱা অলপ ৰখিবা দা ৰেইনবো মানেটো গম পালা দা ৰেইনবো মানে হৈছে ৰামধেনুখন প্ৰথম বাক্যটো boats sail on the rivers অৰ্থাৎ যিবোৰ নাও থাকে সিহঁতে নদীত চলে and ships sail on the seas আৰু জাহাজবোৰ সাগৰত চলে then but clouds that sail across the sky কিন্তু মেঘ নতুবা তোমালোকে ডাৱৰ বুলিও ক'ব পাৰা মেঘ বুৰে ক'ত চলে আকাশৰ মাজেৰে চলে are prettier far than these আৰু এইবোৰ আতৰৰ পৰা অৰ্থাৎ দূৰৰ পৰা বহুত সুন্দৰ লাগে বুজিলা নহয় এইটো পেৰাগ্ৰাফটো এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ There are bridges on the rivers কি কৈছে ইয়াতে যে নদীবোৰৰ ওপৰত কি থাকে দলং থাকে হয় নহয় গতিকে ইয়াত কৈছে যে নদীবোৰৰ ওপৰত দলং থাকে as pretty as you please আৰু এইবোৰ সুন্দৰ হয় তোমাৰ নিচিনাকে but the bow that bridges heaven কৈছে কি কিন্তু এই যিবোৰ ব্ৰিজ থাকে মানে যিবোৰ দলং থাকে সিহঁতে ধেনুৰ নিচিনাকে থাকে and overtops the trees আৰু এইবোৰ গছতকেও ওখ হয় then কৈছে and build a road from earth to sky
আৰু সিহঁতে কি কৰে এটা ৰাস্তা বনায় from earth to sky অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰা কলৈ কৈছে আকাশলৈ is prettier far these আৰু এইবোৰ আঁতৰৰ পৰা বহুত সুন্দৰ লাগে দেখিবলৈ বুজিলেনে তোমালোকে নে আকৌ পঢ়াই দিও ৰখিবা আকৌ পঢ়াইছো লাইনটোত কি কৈছিলে there are bridges on the rivers মানে নদীবোৰৰ ওপৰত কি থাকে দলং থাকে as pretty as you please আৰু এইবোৰ ধুনীয়া বা সুন্দৰ হয় তোমাৰ নিচিনাই but the bow that bridges heaven কিন্তু যিবোৰ দলং থাকে হিহতে কি হিচাপে থাকে কেনেকে থাকে ধেনুৰ নিচিনা থাকে and overtops the sea trees আৰু এইবোৰ গছবোৰতকেও ওখ হৈ থাকে and build a road from earth to sky আৰু হিহতে এটা ৰাস্তা বনায় পৃথিৱীৰ পৰা আকাশলৈ is prettier far these আৰু এইবোৰ আঁতৰৰ পৰা বহুত সুন্দৰ দেখে বুজিলানে কি কৈ আছে কবিতাটোত প্ৰথম পামিবাৰ পঢ়ো the rainbow অৰ্থাৎ ৰামধেনুখন boats sail on the seas অৰ্থাৎ যিবোৰ নাও আছে সেইবোৰ নদীত চলে and ships sail on the seas আৰু জাহাজবোৰে সাগৰত চলে but clouds that sail across the sky কিন্তু মেঘবোৰ আকাশৰ মাজেৰে চলে are prettier far than these আৰু এইবোৰ আঁতৰৰ পৰা বহুত সুন্দৰ দেখে there are bridges on the rivers কৈছে কি ইয়াতে নদীবোৰৰ ওপৰত দলংবোৰ থাকে as pretty as you please আৰু এইবোৰ ধুনীয়া বা সুন্দৰ হয় তোমাৰ নিচিনাই but the bow that bridges heaven কিন্তু যিখন দলং হিহতে ধেনুৰ নিচিনা থাকে and overtops the trees আৰু এইবোৰ গছবোৰতকেও ওখ হৈ থাকে and build a road from earth to sky আৰু হিহতে এটা ৰাস্তা বনায় পৃথিৱীৰ পৰা আকাশলৈ is prettier far these আৰু এইবোৰ সুন্দৰ হয় আঁতৰৰ পৰা দেখিবলৈ বুজিলানে তোমালোকে আৰু এতিয়াও যদিহে বুজা নাই কমেন্ট কৰি সুধিবা মই আকৌ এবাৰ অৰ্থটো বুজাই দিম ঠিক আছে তোমালোকৰ এই পয়েমটো ইয়াতে শেষ হৈছে ভালদৰে ৰিডিং দিবা আৰু আমি নেক্সট ভিডিঅত এই কবিতাটোৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ কৰিম ঠিক আছে আৰু এই ভিডিঅটো ইয়াতে শেষ কৰিছো যদিহে ভিডিঅটো ভাল লাগিছে লাইক এটা কৰি দিবা আৰু কিবা বুজিছানে নাই বুজা কমেন্ট কৰি সুধিবা নেক্সট ভিডিঅত পুনৰ লগ পাম বাই বাই